41 বছৰে ধীৰেনে জীৱন সংগ্ৰাম চলাইছে পলিঅ'ৰ বিৰুদ্ধে। জিলাখনৰ বিহামপুৰ অঞ্চলৰ খাৰখেঠা গাঁৱৰ প্ৰভাত দত্ত আৰু নীলিমা দত্তৰ দ্বিতীয় পুত্ৰ ধীৰান দত্তই জন্মৰ 1.5 বছৰ পিছতেই পলিঅ' সদৃশ ৰোগত আক্ৰান্ত হৈছিল আৰু তেজৰে পৰা ধীৰান দত্তৰ শৰীৰৰ ক্ৰমান্বয়ে বিকল হৈ আহিছিল। আৰ্থিকভাৱে দুৰ্বল পিতৃ প্ৰভাত দত্তই নিজ পুত্ৰক চিকিৎসালয়লৈ নি সৰ্বশ্ৰান্ত হৈছে। উপায়ন্তৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ ওচৰত বিচাৰিছে সহায় পৰিয়ালটোৱে। মই মোৰ ল'ৰা ধীৰেন দত্ত সৰুতে জন্ম 1.5 বছৰ বয়সৰ পিছত পলিঅ'ত আক্ৰান্ত হ'ল। পলিঅ' ধৰাত পৰিলে। তেতিয়াৰ পৰা মই তাক নানা সৰু সুৰা চিকিৎসা কৰিছিলোঁ, কিন্তু একো ফল পোৱা নাই। কিন্তু মোৰ ল'ৰা 3জন, 2 নম্বৰ ল'ৰা ধীৰেন আৰু বাকী 2টা ল'ৰাই 3 হাজিৰা কৰে। গতিকে মোৰ পইচা পাতিৰ খুব অভাৱ। পইচা পাতিৰ অভাৱৰ কাৰণে মই তাক বেলেগ চিকিৎসা কৰিব পৰা নাই। এতিয়া উপায়ন্তৰ হৈ মই আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে তেখেতে মোক অলপ সকাহ দিয়ে। ইতিমধ্যে চিকিৎসকে ধীৰেন দত্তৰ শৰীৰৰ থেৰাপি দিয়াৰ বাবে E5 নামৰ মেচিন এটা কিনি ঘৰতে থেৰাপি দিয়াৰ পৰামৰ্শ দিছিল যদিও পিতৃ প্ৰভাত দত্তই আৰ্থিক দৈন্যতাৰ বাবে নিজ পুত্ৰৰ চিকিৎসাৰ বাবে ক্ৰয় কৰিবলৈ নোৱাৰিলে মেচিনটো। সেয়ে অসহায় হৈ পৰা পৰিয়ালটোৱে অসমবাসীৰ পৰা অকণমান সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। ইফালে এটা মেচিন কিনাৰ কাৰণে আপোনাৰ মোৰ পইচাৰ অভাৱ সেইকাৰণে মেচিনটো কিনিব পৰা নাই। মেচিনটো কিনিলে সি অলপ সকাহ পাব বুলি 9,000 মেচিনটোত লাগে। গতিকে ইমান পইচা মই কৰিব পাম? ইফালে মই খাম না মই বেমাৰে চাম? তথাপি তাৰে মাজতে লঘোণে থাকি হ'লেও মই তাৰ বেমাৰ চোৱাৰ অলপমান বেমাৰখিনি চোৱা চিতা কৰিছোঁ, কিন্তু তাতে ছাকচেছফুল একো হোৱা নাই, ফলপ্ৰসূ হোৱা নাই। সেইকাৰণে মই পাতৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় যাতে তেখেতে মোক এই মেচিনটো কিনাৰ কাৰণে তেখেতে মোক অলপ সহায় কৰে। জেগাখিনিৰ নাম হ'ল আমাৰ বিহামপুৰ খাৰখেঠা। কোনো লোকে যুৱকজনৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বিচাৰিলে আক্ৰান্ত যুৱক ধীৰান দত্তৰ মাতৃৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংক চামতা শাখাৰ 708029004322 এই একাউণ্ট নম্বৰৰ সহায়েৰে অলপমান সহায়ৰ হাত আগবঢ়াব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।